একেবাৰে নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা মইজনীয়ে সৰুৰে পৰা বৰ ডাঙৰ ডাঙৰ সপোন দেখিছিলোঁ আৰু এই সপোনবোৰ দেখি হাত সাৱটি বহি থকা নাছিলোঁ। সেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ সৰুৰে পৰা যথেষ্ট কষ্ট কৰিছিলোঁ আৰু কষ্টৰ বিনিময়ত আজি সপোনবোৰ লাহে লাহে পূৰ হ'বলৈ গৈ আছে। এইটো হৈছে আই নিউজ নৰ্থ ইষ্ট চেনেলৰ ষ্টুডিঅ' আৰু এই ষ্টুডিঅ'ত গৈও আকৌ মই আজি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'লোঁ। গোটেইখিনি জনাম, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই এটা ইণ্টাৰভিউৰ কাৰণে মোক মাতিছিলে আই নিউজ নৰ্থ ইষ্টৰ এই চেনেলটোলৈ আৰু গৈয়ে এয়া তেখেতলোকৰ অফিচ ৰুমত সোমালোঁ। খুব ধুনীয়াকৈ অফিচ ৰুমটো সজাইছে আৰু এয়া নিৰ্মালী দেৱী তালুকদাৰ পৰিচালক সঞ্চালক বহুদিনৰ পৰা মোৰ লগত কথা পাতি আছিলে। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু এঠাইলৈ আহি আছোঁ। গাড়ীৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু লগতে এয়া ল'ৰাও আছে, গাড়ী চলাই আছে বাৰু। সি যি কি নহওক একেবাৰে গোটেই ভিডিঅ'টো দেখুৱাম ক'ত গৈ আছোঁ কি কথা। তেনেহ'লে বলক গৈ থাকোঁ আৰু শেষৰখিনি চাই থাকিব, শেষত ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে বলক একেবাৰে গৈ থাকোঁ। আৰু সিদিনা আছিলে 23 ছেপ্টেম্বৰ, খুব গৰম আছিলে আৰু মই ওলাই আহোঁতেই ভাড়াঘৰৰ পৰা ফোন কৰি যে লাইনটো নাই, এটা ফেজ পোৱা নাই, উৎকট গৰম, একদম টেনশ্যন হৈ গৈছে। মই ইলেক্ট্ৰিচিটি বৰ্ডলৈও ফোন কৰিলোঁ, কিন্তু চেনেলটোত যিহেতু খবৰ দিলোঁ গতিকে গুচি আহিলোঁ। বতৰো একদম বেয়া কৰি আনিছে, আধা ৰাস্তাতে বতৰ বেয়া, ল'ৰাও বহুত টেনশ্যন হৈ আহিছে। মানে কিবা এটা মানে হেক্টিক, মানে মনটো ভাল লগা নাছিলে। তথাপিতো আহি পাই গৈছোঁ সি জেগা, পাই গ'লোহি জেগা আৰু ল'ৰাও আছে এইফালে। অংকু ধুমুহা বতাহ আনিছে ন? বতৰ বহুত বেয়া আজি, বতৰ বহুত বেয়া, গৰমৰ পাছত ধুমুহা বতাহ। গতিকে নামি গৈ লগ পাই আছোঁ, বলক একেবাৰে নামি যাওঁ। এয়া গৈ পাই গাড়ীৰ পৰা নামিলোঁ। আচলতে খুব অস্থিৰ হৈ গৈছিলোঁ সিদিনাখন। দিনটো মোৰ কাৰণে খুব ভাল লগা দিন আছিলে যদিও সিমান ভাল লগা নহ'লগৈ আৰু সোমাই এয়া অফিচ পালোঁ। এয়া পৰিচালন সঞ্চালক নিৰ্মালী দেৱী তালুকদাৰ। বহুদিনৰ পৰা তেখেতৰ সৈতে কথা পাতি আছিলোঁ, কিন্তু মই সময় দিব পৰা নাছিলোঁ। খুব অস্থিৰ হৈ গৈছোঁ, কৈছোঁৱেই। মই তেখেতৰ কাৰণে মোৰ স্বৰচিত 2খন কবিতা পুথি ল'ম বুলিও এৰি থৈ গ'লোঁ আৰু তেখেতলোকে যোৱাৰ পাছতে একাপ খুব ধুনীয়াকৈ চাহ দিলে, অলপ ৰিলেক্স হ'লোঁ। তেখেতৰ সৈতে কথা বতৰা পাতিলোঁ। মই কৈছোঁ আজি মই বিশেষ কথা পাতিব চাগে নোৱাৰিমেই। এয়া আই নিউজ নৰ্থ ইষ্টৰ তেওঁলোকৰ অফিচ হয় এইটো দেই। মানে কি যে ক'ম নক'ম এনেকুৱা নিচিনা, খুব অস্থিৰ হৈ আছোঁ। আৰু তাতে খুব গৰম আছিলে, কৈছোঁ সাংঘাতিক গৰম। আৰু ঘৰতো ইমান মানে অসুবিধাৰ মাজত ওলাই গৈছোঁ, মাজতে নাযাওঁ নেকি বুলি এনেকৈও ভাবিছিলোঁ। কিন্তু তেখেতক যিহেতু কথা দিলোঁ, মই সাধাৰণতে কথা ৰাখোঁ, সেইবুলিয়ে ওলাই আহিলোঁ। আৰু ল'ৰাও যিহেতু পৰীক্ষা চলি আছে, তাকো লৈ গৈছোঁ। মোৰ সেইটো বহুত বেছি বেয়া লাগে, তাৰ পঢ়া অলপ ক্ষতি হৈ যায়, সেইকাৰণে বেয়া লাগে। যি কি নহওক বাৰু, আহি বিভিন্ন সংক্ৰান্তত আমি কথা পাতিলোঁ। তেখেতক মই সুধি আছোঁ যে মোকনো আপুনি কিয় মাতিলে। গোটেইখিনি আপোনালোকে ভিডিঅ'টোত দেখিব। আৰু গৈয়ে সন্মুখীন হ'লোঁ এটা ডাঙৰ অসুবিধা। বোলে আই ঘৰলৈ যাম, 2 হাতে খাম বিধিয়ে বোলে ময়ো তোৰ পাছে পাছে যাম। দাতাই দিলেও বিধতাই নিদিয়ে। সিদিনাখন যিহেতু বহুত ডাঙৰ ধুমুহা আহিছিলে, ধুমুহাৰ কাৰণে লাইনটো হঠাৎ গুচি গ'ল। গতিকে মই ষ্টুডিঅ'টোত ইণ্টাৰভিউটো দিব নোৱাৰিলোঁ, খুব বেয়া লাগিলে। তথাপিতো উপায় নাই, গৈছোঁ যেতিয়া আৰু ইণ্টাৰভিউটো কৰিয়ে আহোঁ বুলি ভাবিলোঁ। খুব ধুনীয়া আছিলে ষ্টুডিঅ'টো। এই ষ্টুডিঅ'টোতে যদি ইণ্টাৰভিউটো দিবলৈ পালোঁহেঁতেন মনটো ভাল লাগিলেহেঁতেন। উপায় নাই, যিহেতু মোৰে সেইদিনা বেড লাক। এয়া আই নিউজ নৰ্থ ইষ্টৰ ষ্টুডিঅ' হয়, আপোনালোকে দেখিয়ে গম পাইছে। আৰু আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম নিৰ্মালী দেৱী তালুকদাৰ আৰু আপোনাৰ সেইটো আমাৰ চেনেলটোৰ নাম আই নিউজ নৰ্থ ইষ্ট। আচ্ছা, আৰু এয়া বহি লৈছোঁ খুব ধুনীয়াকৈ। এতিয়া মেডামে কি সোধে নাজানো আৰু। নাই বাইদেউক চাই থাকোঁ, ভিডিঅ'বিলাক খুব চাওঁ আৰু বহুত ভাল পাওঁ চাই পেলাই। তেখেতৰ যি মানে কৰ্মস্পৃহাটো খুব ভাল লাগে চাই, আৰু তেওঁৰ পৰা ইনস্পায়াৰ্ড হৈছোঁ কাম কৰিবলৈ। আৰু সেইকাৰণে আজি ভাবিছোঁ নহয়, বাইদেউৰ লগত মই এটা সৰুকৈ ইণ্টাৰভিউ কৰোঁ। আৰু সঁচাকৈ বাইদেউ ইমান কষ্ট কৰি হ'লেও ইমান কামৰ মাজত ইমান সুন্দৰকৈ সময় উলিয়াই আহিছে, তাৰ কাৰণে বাইদেউক ধন্যবাদ জনাইছোঁ। তাকে মোৰো ভাল লাগিছে, আপুনি যে মাতিলে ইমান ধুনীয়াকৈ, ভাল লাগিছে আহি। আৰু ইণ্টাৰেষ্টিং কথা, আজি বহুত দিনটোত গৰম আছিলে আৰু এতিয়া বৰষুণ দিছে। এতিয়া ভিডিঅ'টো কেতিয়া যায় নাজানো, এতিয়া অলপ লাইনো নাই। আৰু এনেকৈ আমি আজি কথা পাতিম আৰু ন, একেবাৰে নৰ্মেলকৈ পাতিম বুলি ভাবিছোঁ। চাওঁ কি হয়, আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। আৰু শেষত জনাবলৈ নাপাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। তেনেহ'লে চাই থাকক ভিডিঅ'টো। আন্তৰিক অনুষ্ঠানত আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ।
আজি আমাৰ ষ্টুডিঅ'ৰ মজিত আছে মোৰ প্ৰিয় এগৰাকী ব্লগাৰ তেখেতক ব্লগাৰ বুলি কওঁ নে এংকৰ বুলি কওঁ নে লেখিকা বুলি কওঁ নে কবি বুলি কওঁ তেখেত হৈছে সকলোৰে মৰমৰ বন্তিলিমা ফুকন শইকীয়া বাইদেউ আৰু আজি বাইদেউ আমাৰ লগত আছে বাইদেউ আমাৰ অনুষ্ঠানত স্বাগত জনাইছো থেংক ইউ সো মাচ ইমান সুন্দৰকৈ মোক স্বাগতম জনোৱাৰ বাবে আৰু এনেদৰেই আমি সেইদিনাখন আৰম্ভ কৰিছিলোঁ আমাৰ কথা বাৰ্তা আৰু নিৰ্মালী দেৱী তালুকদাৰ এগৰাকী পাকৈত এংকৰ প্ৰথমতে তেখেতে মোক কৈছিলে যে মই ইমান ঘূৰাই ঘূৰাই প্ৰশ্ন নকৰোঁ সাধাৰণভাৱে প্ৰশ্ন কৰিম কিন্তু সেইদিনাখন কুৱেশ্যনবিলাকত মই যথেষ্ট বিমূৰত পৰিছিলোঁ কি উত্তৰ নিদিম তেনেকুৱা লাগিছিলে ময়ো ইমান অভিজ্ঞ নহয় কথা বাৰু সৰুৰ পৰাই কওঁ সৰুৰ পৰাই মাইক ধৰিছিলোঁ এংকৰিং কৰিছিলোঁ সেইখিনি সৰুৰে পৰাই আছিলে তাৰ পাছত যেতিয়া সামাজিকভাৱে কামবিলাক কৰিছিলোঁ যথেষ্ট সন্মুখীন হৈছিলোঁ অসুবিধাৰ বহু মানুহে মোৰ বন্ধু বান্ধৱীয়ে মাইকটো ধৰিলে বেয়া পায় মই যিহেতু সৰুৰে পৰাই মাইক ধৰিছোঁ কৈছোঁৱে একেবাৰে মানে স্কুলীয়া দিনৰ পৰাই মাইক ধৰিছোঁ গতিকে কথা ক'বলৈ পালে আচলতে মই খুব ভাল পাওঁ কথা কোৱা মানুহ তাইও সুধি আছে ময়ো কথা কৈ আছোঁ আৰু ল'ৰাই কৈছে তুমি অলপ বেছিয়ে কথা ক'লা নেকি ঘৰত আহি কৈছে মই বোলো যিখিনি জানো যিখিনি প্ৰশ্ন তেখেতে সুধিছে জনাখিনিতো ক'বই লাগিব সি বাৰে বাৰে মোক সেইটো কথাই সমালোচনা কৰিছে সি ঘৰত আহি দেই তুমি অলপ বেছি কথা ক'লা আৰু আপোনালোকে তেখেতৰ চেনেলটোত চালে গম পাব মই কি কথা ক'লোঁ কি নক'লোঁ আৰু তেখেতে সোধাৰ কাৰণে বহুত কথাই মুখৰ পৰা ওলাই গ'ল বেয়া হৈ নাহে আচলতে প্ৰায়ৰিটিটো আমি ঘৰত কেনেকৈ ল'ৰা ছোৱালীটো ডাঙৰ কৰিছোঁ একেবাৰে সৰুৰ পৰা দেই মাজত ধৰি আপুনি একো কৰিব নোৱাৰে কিন্তু একেবাৰে বুঢ়া বা বেকা কৰিব নোৱাৰে কুমলীয়া আমি জন্মৰ পৰা সিহঁতে একোকে যেতিয়া ডাঙৰ হৈ আহিছে প্ৰতিটো বস্তু মাক দেউতাকক অনুকৰণ কৰে বিশেষকৈ মাকক অনুকৰণ কৰে মই যদি এটা বেয়া কাম কৰি ল'ৰাটোক ভাল কাম কৰোঁ বা ছোৱালীজনীক এইটো নকৰিবা বুলি কওঁ সিহঁতে কিন্তু মানি নলয় প্ৰথম আৰম্ভণিৰ পৰা যদি আপুনি ধুনীয়াকৈ যদি গঢ় দিয়ে সেই ল'ৰা ছোৱালী মই ভাবোঁ কেতিয়াও বেয়া নহয় মোৰ ক্ষেত্ৰত কৈছোঁ দেই আৰু মই কি অসুবিধা আমি কথা পাতিছিলোঁ উঠি অহা ল'ৰা ছোৱালীখিনিৰ কথা নৱপ্ৰজন্মৰ কথা আৰু আজি নৱপ্ৰজন্ম ইমান বিপথে গৈছে তেখেতলোকৰ চৰিত্ৰ স্খলন ঘটিছে আৰু বিভিন্ন অপকৰ্মৰ সৈতে জড়িত হৈ পৰিছে তাৰ ওপৰতো আমি বিভিন্ন কথা পাতিলোঁ আৰু তেখেতে বহু কুৱেশ্যনো কৰিছিলে মই যিমানখিনি পাৰোঁ মোৰ অভিজ্ঞতাৰ পৰা উত্তৰ দিবলৈ চেষ্টা কৰিছিলোঁ আৰু এনেকৈয়ে আমাৰ সেইদিনা সময় বাগৰি গৈয়ে আছিলে স্বাৱলম্বী হ'ব পাৰে আপুনি এবাৰ কৈ দিয়ক কেনেধৰণে আপুনি কৰিছে বা অন্য মহিলাসকলে কেনেধৰণে কৰিব পাৰে আৰু খুব সুন্দৰ প্ৰশ্ন কৰিছে এইটো প্ৰশ্ন মোৰ একদম মেছেঞ্জাৰ ভৰ্তি হৈ আছে দেই কুৱেশ্যনটোৱে ছ'চিয়েল মিডিয়াত কেনেকৈ আগবাঢ়ি যাব পাৰে তেখেতে মোক আৰু এটা কুৱেশ্যন কৰিছিলে যে আমাৰ মহিলাসকল কেনেকৈ স্বাৱলম্বী হ'ব পাৰে আৰু ছ'চিয়েল মিডিয়াতনো কেনেকৈ আগবাঢ়ি যাব পাৰে সেইখিনিও তেখেতে সুধিছিলে মোক ভিউজৰ কাৰণে মানে সৰ্বোচ্চ মানে উদঙাই দিবলৈ চেষ্টা কৰে কিন্তু সেইটো উচিত নহয় আপোনাৰ হেৰি ল'ৰা ছোৱালী আছে আপোনাৰ পৰিয়ালবৰ্গ আপোনাৰ ৰিলেটিভছ আছে অন্ততঃ নিজক সন্মান কৰক যিগৰাকী মহিলাই দিছে বা যিজন পুৰুষে নিজক সন্মান কৰক তেওঁলোকৰ নিজৰে সন্মান নাই বেলেগক কি সন্মান কৰিব কথাৰ মাজতে তেখেতে মোক এটা স্বৰচিত কবিতাও পাঠ কৰিবলৈ ক'লে তাৰে অকণমান মোৰ ল'ৰাৰ কেমেৰাত কেপচাৰ হৈছিলে গোটেইখিনি কিন্তু কৰা নাই অকণমান বলকচোন শুনি লওঁ মই নেহাঁহো বুলিও হাঁহি দিলোঁ নকওঁ বুলিও বহু কথাই কৈ দিলোঁ নেচাওঁ বুলিও জুমি তোমাকে চাওঁ তুমি হয়তো অনুভৱ কৰিব পাৰিছা মই তোমাক কিমান বেছি ভাল পাওঁ ধন্যবাদ বহুত ধুনীয়া বহুত ভাল লাগিলে আৰু সঁচাকৈ কিয় আপুনি মানুহৰ প্ৰিয় নহ'ব বাৰু সেইটো কাৰণে মানুহে ভাল পায় ইমান সুন্দৰ কবিতা আৰু আবৃত্তিটো কিমান সুন্দৰ আৰু আমাৰ ইণ্টাৰভিউ হৈ গ'ল খুব গৰম সাংঘাতিক গৰমৰ মাজতে আমি কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে চাব আপোনাৰ চেনেলতো চাব প্ৰথমতে সকলোৱে চাব আৰু মৰম দিব আশা কৰিলোঁ আৰু সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ আপোনালোকে মোক ইমান যে মৰম দি আছে ইতিমধ্যে বহুত বহুত ধন্যবাদ জনাইছোঁ চবেই ভাল পায় খুব ভাল পাওঁ আৰু বাইদেউৰ যি কষ্ট মানে দেখা পাওঁ নহয় একদম খুব ইনস্পায়াৰ্ড হওঁ যে আমিও কৰিব পাৰিম হয় সকলোৱে কৰিব পাৰিব আচলতে ধৈৰ্য আৰু ত্যাগটো লাগিব দেই কিছুমান বস্তু ত্যাগো কৰিব লাগিব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু এটা নতুন ভিডিঅ'তে আহি আছোঁ থেংক ইউ